বন্ধ করো শ্রমিকের দরমা বৃদ্ধি করো 350 টাকা দিব লাগে 350 টাকা দিব লাগে মালিক পক্ষ হাই হাই অসম সরকার হাই হাই শ্রম মন্ত্রী মুর্দাবাদ শ্রম মন্ত্রী মুর্দাবাদ অসম সরকার মুর্দাবাদ। বারম্বাৰ আমাৰ শ্ৰমিকৰ জ্বলন্ত সমস্যাৰ কাৰণে আমি প্ৰতিবাদ কৰিব লগা হৈ আছে। গতিকে মই অসম চৰকাৰক আহ্বান কৰোঁ যে আমাৰ যি শ্ৰমিকৰ 351 টকা মজুৰি বৃদ্ধি কৰক, আমাৰ জাতিকৰণটো দিয়াৰ কাৰণে ব্যৱস্থা কৰক আৰু আমাৰ ঘৰ ভেটি ম্যাদীকৰণ কাৰণে আমি আহ্বান কৰিছোঁ। বাৰ আমি এই প্ৰতিবাদ কৰিব লগা হৈ আছে। গতিকে মই চৰকাৰক, যেতিয়া চৰকাৰে আমাৰ ইয়াত আহিল 2014 চনত, তেতিয়াই প্ৰতিবাদ আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ বিজেপি চৰকাৰ অহাৰ লগালগি আমি শ্ৰমিকক 351 টকা দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজিলৈকে কোনো প্ৰতিশ্ৰুতিয়ে চৰকাৰে আমাৰ শ্ৰমিকৰ কাৰণে কোনো কাম কৰা নাই। গতিকে মই অনুৰোধ কৰিছোঁ যে চৰকাৰে যদি এইবাৰ আমাৰ যদি যিবিলাক জ্বলন্ত সমস্যাবিলাক আছে, যিমান আমাৰ শ্ৰমিকৰ ল'ৰা ছোৱালী পঢ়াৰ শিক্ষা কৰা চাকৰি বাকৰিৰ কাৰণে একো ব্যৱস্থা লোৱা নাই, কোনো শ্ৰমিকৰ কাৰণে কাম কৰা নাই বুলিহে আমি ভাবোঁ। যদি এনেকুৱাই যদি থাকে তেনেহ'লে আমাৰ বাগিচাত আমি চৰকাৰৰ কাৰণে আমি এই চৰকাৰ যাতে আমাৰ বাগানত নোসোমায় সেইটোৰ কাৰণে আমি আহ্বান কৰিছোঁ। যেতিয়ালৈকে আমাৰ যিবিলাক 11টা দাবী আছে, দাবীখন অতি শীঘ্ৰে যাতে আমাৰ পূৰণ কৰে বুলি আমি আশা কৰিছোঁ। আজি 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি অকল আমি মেনকা চাহ বাগিচাত কৰা নাই, আমি অসমত প্ৰত্যেক যিমান চাহ বাগিচা আছে সকলো চাহ বাগিচাত আজি 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমি আৰু আমাৰ চেণ্ট্ৰেল কমিটি ডিব্ৰুগড় লগতে আমাৰ কামৰূপ শাখা ব্ৰাঞ্চৰ নিৰ্দেশ মতে আমি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কাৰণ চৰকাৰে আমাক বিভিন্ন কাৰণত চাহ শ্ৰমিকবিলাকক বহুত আমাক ঠকাই আছে। চৰকাৰে যেতিয়া এই অসমত যেতিয়া অহা নাই, এই সময়ত চৰকাৰে নিজে প্ৰতিশ্ৰুতি দিছিলে যাতে এই মোৰ চৰকাৰ বিজেপি চৰকাৰ অহাৰ লগে লগে এই চাহ শ্ৰমিকবিলাকক দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰিম বুলি কৈছে লগে লগে। কিন্তু এতিয়ালৈকে আমি এই 351 টকা লৈ আমি পোৱা নাই। এই 250 টকা, এই 250 টকা আজিকালি চাহ শ্ৰমিকৰ দৰমহা হয় নেকি? আপোনালোকে নিজে চিন্তা কৰক। আজি বিভিন্ন বস্তুবিলাকৰ দাম বৃদ্ধি কিমান আছে এইটো আপোনালোকে ভালকৈ জানো। এইকাৰণে আমি চৰকাৰক আজি শুকাই দিছোঁ যাতে এই চাহ শ্ৰমিকবিলাকৰ দৈনিক মজুৰি 351 টকালৈ অতি শীঘ্ৰে বৃদ্ধি কৰক, নহ'লে আমি ভৱিষ্যত আমি বহুত জাংগী আন্দোলন কৰাৰ বাধ্য হ'ম। লগতে বিভিন্ন তেনেকুৱা চাহ শ্ৰমিকবিলাকৰ দাবীসমূহ আছে। আমাৰ যি আমাৰ বাগিচা শ্ৰমিকৰ বসবাস ঘৰ দুৱাৰ শৌচাঘৰ মেৰামতি কৰিব লাগিব। 2 নম্বৰ হৈছে বাগিচাসমূহত বিভিন্ন দায়িত্বশীল পদত নিযুক্তি শ্ৰমিকসকলক পদোন্নতি দিব লাগিব। 3 নম্বৰ হৈছে 1169 চনৰ চুক্তি অনুযায়ী বাগিচাসমূহত স্থায়ী শ্ৰমিকৰ পূৰ্বৰ সংখ্যা বহাল ৰাখিব লাগিব। 4 নম্বৰ হৈছে বাগিচা শ্ৰমিকসকল বসবাস কৰা কোম্পানীৰ ঘৰসমূহ আৰু মাটি টুকুৰা শ্ৰমিকজনৰ নামত আবণ্টন দিয়াৰ ব্যৱস্থা কৰিব লাগিব। 5 নম্বৰ হৈছে সংঘৰ পূৰ্ব 11 দফীয়া দাবীসমূহ পূৰণ কৰিব লাগিব। 6 নম্বৰ হৈছে চাহ শ্ৰমিকৰ নিম্নতম দৈনিক মজুৰি বৃদ্ধি কৰিব লাগিব। যেনেকুৱা চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে চাহ শ্ৰমিকৰ নিম্নতম দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰিব লাগিব। 10 নম্বৰ হৈছে অসমৰ আদিবাসী চাহ জনগোষ্ঠী সকলক তৎকালে জনজাতিকৰণ কৰাৰ বাবে ব্যৱস্থা কৰিব লাগিব। 10 নম্বৰ হৈছে অসমৰ আদিবাসী চাহ জনগোষ্ঠী লোকসকলে বকদখল কৰি থকা ভূমিৰ পাট্টা প্ৰদান কৰিব লাগিব। 12 নম্বৰ হৈছে চাহ বাগিচাৰ উপকৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিব লাগিব। 13 নম্বৰ হৈছে চাহ শ্ৰমিকৰ উপকৰ্মচাৰীসকলৰ বোনাছ বৃদ্ধি কৰিব লাগিব। আমি আজি এই মিডিয়াৰ জৰিয়তে অসম চৰকাৰ তথা আমাৰ যোনটো বিটিআৰ চৰকাৰ সিহঁতক মিডিয়াৰ দ্বাৰা আমি জাননী দিছোঁ যে উল্লিখিত দাবীসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত কাৰ্যকাৰী নকৰিলে ভৱিষ্যতে এক বিৰাট গণতান্ত্ৰিক শ্ৰমিকে আন্দোলন গঢ়ি তুলিবলৈ মেনকা চাহ বাগিচাৰ শ্ৰমিক আৰু অসমৰ যিমান চাহ শ্ৰমিক ৰাজ্য আছে ৰাজ্যে বাধ্য হ'ম।